তেল নিদিয়াকৈ এনেকৈ মাছ বনাই খাই পাইছেনে আপোনালোকে? যদি খাই নাই পোৱা আপোনালোকক কৈছোঁ, যিসকলে নাই খোৱা এই ৰেচিপিটো বনাই খাব, তেতিয়াহে আপোনালোকে ইয়াৰ সোৱাদটো গম পাব। তাৰ কাৰণে লৈছোঁ মই কচ মাছ 5 পিচ, ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তেল নিদিয়াকৈ ফ্ৰাই কৰিছোঁ। এইখিনি অকণমান কেৰাহীত তেল আছিলে বাৰু। এয়া ৰাতিপুৱা মই কল ফ্ৰাই কৰি খাইছিলোঁ। তেলখিনি বাতিত উলিয়াই লৈছোঁ, অকণমান থাকি গ'ল। এতিয়া ইয়াতে নিমখ দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ তেলত যেনেকৈ আমি ফ্ৰাই কৰোঁ ৰঙচুৱাকৈ, তেনেকৈ ফ্ৰাই কৰি ল'ব আপোনালোকেও। মাছখিনি ফ্ৰাই হোৱালৈকে মই ইয়াতে এতিয়া বিলাহী 2টা কাটি লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি ল'ব আপোনালোকেও। আকৌ ইয়াতে দিম মই পিঁয়াজ এটা, জলকীয়া, শুকান জলকীয়া আৰু কেঁচা জলকীয়া। আপোনালোকে যদি জলকীয়া কমকৈ খায়, কমকৈ দিব। মই কাৰণ জ্বলা খাই ভাল পাওঁ, সেয়েহে মই জলকীয়া দিছোঁ বেছিকৈ। আৰু ইয়াতে জালুক, আদা, নহৰু এইখিনি পিচি ল'ম এতিয়া। সেইফালে মোৰ এতিয়া ফ্ৰাই মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে দিম মই কাটি লোৱা বিলাহীখিনি। ইয়াতে দিছোঁ এতিয়া কাটি লোৱা পিঁয়াজখিনি। ইয়াতে নিমখ দি দিম। এতিয়া ধুনীয়াকৈ হিলাই কৰি এইখিনি ঢাকি দি দিম মই, বিলাহীখিনি সিজি যোৱালৈকে। বিলাহীখিনি ধুনীয়াকৈ সিজিছে আৰু ভালকৈ নাই সিজা, সেয়েহে আকৌ এবাৰ ঢাকি দিছোঁ। এতিয়া মই ইয়াতে নিম্বু এডোখৰ দি দিম। এইখিনি নিম্বু পিচ চেপি লৈছোঁ আৰু শুকান জলকীয়া 3টা পুৰি লৈছোঁ। এতিয়া ইয়াতে মই কেঁচা জলকীয়া কেইটা দি দিছোঁ। আপোনালোকে জলকীয়া যদি কমকৈ খায় কমকৈ দিব, কাৰণ বইল মাছত জ্বলা হ'লেহে খাই ভাল লাগে। আকৌ ইয়াতে টেঙা দিয়া হ'ব যে। এতিয়া মই পানী দি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ উতলাম। ইয়াতে এতিয়া আদা নহৰু পিচি লোৱা দি দিছোঁ।
ইয়াতে শুকান জলকীয়া কেইটাও ভাঙি দিছোঁ, পাৰিলে আপোনালোকে গুড়ি কৰি দিলেও হয়। মই এনেকেই ছিঙি দিছোঁ হাতেৰে। এইখিনি আকৌ ঢাকি কৰি থৈ দিম এতিয়া 10-15 মিনিটমান। ইয়াতে এতিয়া নিম্বু পানীখিনিও দি দিলোঁ। ইয়াতে এতিয়া মই অকণমান টেষ্ট কৰি চাইছোঁ যে নিমখ জলকীয়া মানে ঠিকে হৈছে নে নাই। আপোনালোকেও টেষ্ট কৰি চাব, কাৰণ নিমখ হ'লেহে চব্জিখন সোৱাদ লগা হয়। এতিয়া মোৰ হৈ গ'ল মাছৰ ৰেচিপিখন, আৰু এইফালে মই ভাতৰ থালখনো ৰেডি কৰিলোঁ। ভেন্দি অকণমান ভাজি লৈছোঁ।